তো হেল্ল' এভৰিৱান, তো আপোনালোকক ৰিজাল্ট এটা দি আছোঁ, যিটো ডেণ্ড্ৰফৰ ৰিজাল্ট হ'ব। তো এই দাদা ফাৰ্ষ্ট টাইম আহিছিল, তো মই সেইটো ভিডিঅ' আপোনালোকক আপলোড কৰি দিছিলোঁ। তো এয়া চাওক, মোবাইল আগুৱাই লৈ আহিবা। তো এয়া চাওক, মানে কিমান ডাঙৰ ডাঙৰ চুলি আছিল, এইটো চুলি কাটিবলগীয়া হৈছিল। তো কিহৰ কাৰণে চুলিটো কাটিছিলোঁ, তো সেইটো আপোনালোকক মই দেখাই আছোঁ। তো এয়া ভিডিঅ' মই আপলোড দিছোঁ অলৰেডি, ঠিক আছে। তো কিমান ডাঙৰ ডাঙৰ চুলি, তো আপোনালোকে চাইছে। তো সেইটো মই জিৰ' কৰি ঔষধটো লগাই দিছিলোঁ। তো সেইটো ডেণ্ড্ৰফ কিমান পাৰ্চেণ্ট ৰিজাল্ট পাইছোঁ, তো সেইটো এতিয়া আপোনালোকক মই মেচিনত দেখাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আপোনাৰ ঔষধটো কেইবাৰ লগাইছোঁ আজি? 3 বার। 3 নম্বৰ বাৰ। 3 নম্বৰ বাৰ আজি হ'ব না অলৰেডি লগাই গৈছে? এইটো নম্বৰ 4 নম্বৰ হ'ব। সেইটো 4 নম্বৰ। তো 3 নম্বৰ বাৰ অলৰেডি ঔষধটো লগাই গৈছে। তো আজিৰ ডেটটো হৈছে 4 নম্বৰ। তো আপোনালোকে চাওক, এয়া চাওক স্ক্ৰীনটো আগুৱাই দি আহিবা। আৰু আপোনাৰ আগত যিমান চুলি আগত যে পৰি গৈছিল, তো সেইটো সকলোকেইটা ৰিটাৰ্ণ পাইছোঁ। তো এয়া চাইছে, এইকেইটা চুলি সৰি গৈছিল, তো সেইকেইটা চুলি আমি ৰিটাৰ্ণ পাইছোঁ ঔষধ লগোৱাৰ পিছত। তো এতিয়া স্কিনটো চাওক, আপোনালোকে স্কিনৰ কালাৰটো চাওক। আগত কিমান ডেণ্ড্ৰফ আছিল, তো এতিয়া সেইটো নাই, পুৰা ফুলি একদম চুলিৰে গুৰ চুৰ চব দেখা পায়। তো এয়া দেখা পাইছে, এইকেইটা চুলি যিটো আপোনালোকে দেখা পাইছে, মানে এই ভাইটিৰ আগৰ চুলিকেইটা অলৰেডি ডাঙৰ হৈ গৈছে। আৰু এই সৰু সৰু যিকেইটা পাইছে, সেইকেইটা ভিতৰত ভাঙি আছিল, সেইকেইটাৰ নাবাঢ়িছিল। তো যেতিয়া মেডিচিনটো পৰি গৈছে, তো সেইকেইটা আমি আগৰ সকলো চুলিকেইটা ৰিটাৰ্ণ পাইছোঁ। তো এনেহেন আৰু চাওক, স্কিনটো চাব, ডেণ্ড্ৰফটোতো গৈছে, প্লাছ নতুন চুলি গ্ৰোথটোত চাব। আৰু বহুত ডেমেজ আছিল চুলিটো, সকলো চুলিকেইটা ভাল হৈ গৈছে। তো যেতিয়া তোমাৰ ডাঙৰ ডাঙৰ চুলি আছিল, ঠিক আছে, তেতিয়া তোমাৰ কেনে লাগিছিল? তুমি দেখোন খাই যাইছে খুব। বহুত খোজুৱাই থাকিছিল না? তো খজাইছে। মাথাত চাবোন চেম্পু এইগিলা দিলে বহুত চুলিও উঠি আহিছিল, উঠছে। বহুত বহুত খজুৱাই থাকিছিল। তো খজাইছে। পাগলা হৈ গৈছিল, কৈছে যে এনি টাইম ফণি দি ফণি মাৰিব লাগে মাথাত। তো সেনেহেন প্ৰব্লেম হৈ আছিল। তো সেইটো বৰ্তমান ডেটত চুলিটো খোজাই থাকে না? নাই, খজাই থাকে না। এতিয়া নখোজাই না? তো এতিয়া যিটো প্ৰব্লেম আছিল, সকলো প্ৰব্লেম ভাল হৈ গৈছে। প্লাছ মাত্ৰ 3 বাৰ সেই ঔষধটো লগাইছোঁ। তো দাদাক সিমান কোৱা নাই, জাষ্ট মই 5-6 বাৰ ঔষধটো লগাম, সেনেকৈ মই এটা কোৰ্চ দিছোঁ না। তো সেইটো 5-6 বাৰ ঔষধটো যদি লগাওঁ, তো সেইটো 100% যিটো প্ৰব্লেম আছে, সেইটো ঠিক হৈ যাব। তো আশা কৰোঁ আপোনালোকৰ যদি এনেহেন প্ৰব্লেম আপোনালোকে ভুগি আছে, তো মোৰ স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব, তো তাতে কণ্টেক্ট কৰি আহিব পাৰে। তো এনেহেন আৰু বহুত ৰিজাল্ট পাই যাব। প্লাছ ইউটিউবত গেলেও পাই যাব, গোলাপ হেয়াৰ ট্ৰিটমেণ্ট বৰপেটা বুলি। তো সেইটো যদি আপোনালোকে মাৰি দিয়ে, তো ডাইৰেক্ট ইউটিউবত মই যিমান ভিডিঅ' আপলোড কৰি আছোঁ ৰিজাল্ট থকা, প্লাছ ফেচবুকত, ইনষ্টাগ্ৰাম, সকলোতে ছেমে নাম আছে। তো আপোনালোকে তাতে যাই ভিডিঅ'কেইটা চাব পাৰে। তো আশা কৰোঁ আপোনালোকে ভাল ফলাফল পাব। থেংক ইউ।